নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 সহায় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰলৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেন্তে আহক আজি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰ কেতিয়ালৈ আগবাঢ়োঁ ফাৰ্ষ্ট কুৱেশ্যন হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায় শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বি2 ডক্টৰ এপিজে আব্দুল কালাম ডক্টৰ এপিজে আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলিও জনা যায় নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন সকলোৰে এটা পৰিচিত প্ৰশ্ন নিশ্চয়কৈ আপোনালোকে শুদ্ধ উত্তৰটো জানিব এই প্ৰশ্নটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ শুদ্ধ উত্তৰৰ বাবে যিটোৱে আপোনালোকে শুদ্ধ উত্তৰ বুলি ভাবে নিশ্চয়কৈ কমেণ্ট কৰি জনাব ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যনকেইটা ক্ৰমে প্ৰণৱ মুখাৰ্জী ভেংকয়া নাইডু জগদীপ ধনখৰ আৰু অপশ্যন ডিত দিয়া আছে মহম্মদ হামিদ আনচাৰী এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি2 জগদীপ ধনখৰ হ'ল বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড হ'ল বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া অৰ্থাৎ বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো ওম বিৰলা হ'ল বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ হু ইজ দ্য কাৰেণ্ট CDS অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ CDS কোন শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বি2 অনিল চৌহান হ'ল বৰ্তমান ভাৰতৰ CDS নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ চিলিৰ ৰাজধানী কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বি2 সান্তিয়াগো হ'ল চিলিৰ ৰাজধানী যিসকল বন্ধু বান্ধৱীয়ে শুদ্ধ উত্তৰবিলাক জানে ভিডিঅ'টোত কমেণ্ট কৰি জনাই যাব পাৰে আৰু শেষত কিমানটা প্ৰশ্ন শুদ্ধ উত্তৰ কৰিব পাৰিলে আপোনাৰ স্ক'ৰ নিশ্চয়কৈ জনাবলৈ নাপাহৰিব ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ শিলভদ্ৰ ৱাজ দ্য পেন নেম অফ হুইচ ফেমাছ আছামিজ ৰাইটাৰ শিলভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম তলত চাৰিজন অসমীয়া সাহিত্যিকৰ নাম দিয়া আছে এই চাৰিজনৰ ভিতৰত কোনজনক শিলভদ্ৰ নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো ৰেৱতী মোহন দত্ত চৌধুৰী নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু এষ্টাব্লিছ টি প্লেণ্টেশ্যন ইন আছাম অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বি2 মণিৰাম দেৱান হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মনচেষ্টাৰ অফ আছাম কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় এটা ইম্পৰ্টেণ্ট কুৱেশ্যন শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বি2 শুৱালকুছিক চহৰখনক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন হুৱেৰ দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰি ইজ লোকেটেড ইন আছাম অসমত টেৰাকোটা উদ্যোগটো ক'ত অৱস্থিত চাৰিখন জিলাৰ নাম উল্লেখ কৰা হৈছে অসমৰ এই চাৰিখন জিলাৰ ভিতৰত ক'ত টেৰাকোটা উদ্যোগটো অৱস্থিত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এ2 ধুবুৰী জিলাত অসমৰ টেৰাকোটা উদ্যোগটো অৱস্থিত নেক্সট কুৱেশ্যন দ্য ধুধৰালি ইজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ ধুধৰালি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হয় বা হৈছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি2 গদাধৰ সিংহৰ ৰাজত্বকালত ধুধৰালি নিৰ্মাণ কৰা হৈছিল
হু হেড কনফ্ৰিট গোপীনাথ বৰদলৈ উইথ দ্য টাইটল লোকপ্ৰিয় কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল ইয়াৰ শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো জয়ৰাম দাসে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ হু ফট এগেইনষ্ট ব্ৰিটিছ ৱাজ প্ৰথম অসমীয়া যি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন চিটো গমধৰ কোঁৱৰ When was Dihing Patkai Wildlife Sanctuary formally declared as a national park of Assam? দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যখনক কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যখনক অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল সাহিত্য একাডেমি এৱাৰ্ড উইনিং বুক দেওলাংথৌ ইজ ৰিটন বাই সাহিত্য একাডেমীৰ বঁটা বিজয়ী গ্ৰন্থ দেওলাংথৌৰ ৰচনা কোনে কৰিছে ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে অৰ্থাৎ চাৰিজন সাহিত্যিকৰ নাম উল্লেখ আছে এই চাৰিজন সাহিত্যিকৰ ভিতৰত কোনজনে এই গ্ৰন্থখন ৰচনা কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো ৰীতা চৌধুৰী ডায়েবেটিক ডিজিজ বাই হুইচ হৰমন ডেফিচিয়েঞ্চি ইন দ্য বডি মধুমেহ ৰোগ শৰীৰত কোনটো হৰমনৰ অভাৱত দেখা দিয়ে বিজ্ঞান বিষয়ৰ ওপৰত থকা এটা প্ৰশ্ন বা এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব ইয়াত সুধিছে মধুমেহ ৰোগ শৰীৰত কোনটো হৰমনৰ অভাৱত দেখা দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো ইনচুলিনৰ অভাৱত শৰীৰত মধুমেহ ৰোগ সৃষ্টি হয় বা দেখা দিয়ে নেক্সট কুৱেশ্যন দ্য স্কিন কালাৰ অফ দ্য হিউমেন বডি ইজ হোৱাইট ব্লেক ফৰ হুইচ চেল অৰ্থাৎ মানৱ শৰীৰৰ ছালৰ বৰণ কোনটো কোষৰ বাবে বগা বা ক'লা হয় শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন বিটো মেলানিনৰ কাৰণে বা মেলানিন কোষটোৰ কাৰণে আমাৰ ছালৰ বৰণ বগা বা ক'লা হয় নেক্সট কুৱেশ্যন হোৱাট কাইণ্ড অফ মিৰৰ ষ্টেক ইজ ইউজ ফৰ ট্ৰেফিক হেডলাইটছ অৰ্থাৎ যান বাহনৰ হেডলাইটত কেনেধৰণৰ দৰ্পণ বা দাপোন ব্যৱহাৰ কৰা হয় ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন এটো অৱতল দৰ্পণ হোৱাট ইজ দ্য এমাউণ্ট অফ আৰ্গন গেছ ইন আৰ্থ এটমস্ফিয়াৰ পৃথিৱীৰ বায়ুমণ্ডলত আৰ্গন গেছৰ পৰিমাণ কিমান পৃথিৱীৰ বায়ুমণ্ডলত আৰ্গন গেছৰ পৰিমাণ কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো 0.90% থাইৰক্সিন হৰমন ইজ সিক্ৰেটেড ফ্ৰম হুইচ গ্লেণ্ড অফ দ্য বডি থাইৰক্সিন অৰ্থাৎ T4 হৰমন শৰীৰৰ কোনটো গ্ৰন্থিৰ পৰা নিঃসৰণ হয় এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন ডিটো থাইৰয়ড গ্ৰন্থিৰ পৰা T4 হৰমন নিঃসৰণ হয় নেক্সট কুৱেশ্যন হুইচ মস্কিটো কজ ডেংগু অৰ জিকা ভাইৰাছ এপিডেমিক কোনটো মহৰ পৰা ডেংগু বা জিকা ভাইৰাছ মহামাৰী ৰোগ হয় শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো এডিছ মহৰ পৰা ডেংগু বা জিকা ভাইৰাছ মহামাৰী হয় নেক্সট কুৱেশ্যন হুইচ সাইণ্টিষ্ট ইনভেণ্টেড দ্য ফাৰ্ষ্ট চেল অৰ্থাৎ কোনজন বৈজ্ঞানিকে প্ৰথম কোষৰ বা চেলৰ আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো ৰবাৰ্ট হুকে প্ৰথমে কোষৰ অৰ্থাৎ চেল আৱিষ্কাৰ কৰিছিল হাউ মেনি এলিমেণ্টছ আৰ মেনশ্যন ইন দ্য পিৰিয়ডিকেল লিষ্ট পৰ্যায়কৃত তালিকাত কিমানটা মৌল বিষয়ে উল্লেখ কৰা আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায় সেই প্ৰশ্নটো ইয়াত শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন চিটো 118টা মৌল পৰ্যায়কৃত তালিকাত 118টা মৌলৰ বিষয়ে উল্লেখ কৰা আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট চেল ইন দ্য হিউমেন বডি মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষডালৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো নিউৰন চেল হ'ল মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ
আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টোৰ প্ৰশ্নকেইটা চাই ভাল পালে নিশ্চয়কৈ লাইক কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ